যোৱাকালি ৰাতিয়ে গ্লাছৰ কণ্টেইনাৰত মই আচাৰখিনি ট্ৰেন্সফাৰ কৰিলোঁ। যিহেতু ৰাতিপুৱা উঠিয়ে ৰ'দ দিব লাগিব, ভিনেগাৰ দি পেলাই 2টা আচাৰেই মই ৰেডি কৰিছোঁ। আৰু গ্লাছৰ জাৰকেইটা মই বজাৰৰ পৰা কিনি আনিছোঁ, মানে হাজবেণ্ডে কিনি আনি পেলাই দিছে। যিহেতু তেওঁৱে আচাৰৰ পূৰা পাগল, তেওঁৱে মোক আচাৰ বনোৱা কৰাইছে। আৰু এইখিনি আমৰ হয়, আমখিনি মই এনেকুৱা পিহনাত পিহি লৈছোঁ। মোক হাজবেণ্ডে এইখিনি পিহি পেলাই দিছে, কাৰণ সিয়ে একদম আচাৰ খোৱাত পূৰা জুতি লগায়। আৰু আচাৰ এইখিনি জানো কিমান দিন যাব, কিমান দিন যায় ঠিক নাই, কাৰণ তেওঁ বহুত আচাৰ খায়। মাছ, মাংস, দালি, ভাজি চবৰ লগত আচাৰ খায়। আৰু পটককৈ ল'ৰাই ক'লে, মা বিৰিয়ানী খাম বুলি কওঁতে মই আৰু দেৰি নকৰিলোঁ, পটাপট মই বিৰিয়ানী বনাই পেলাই ৰেডি কৰিলোঁ। আৰু বিৰিয়ানীটো বহুত খাবলৈ টেষ্টি হৈছিলে আৰু কালাৰফুলো বহুত হৈছিলে। একো প্লেনিং নাছিলে, পটাপট মই বিৰিয়ানী বনালোঁ। 1 ঘণ্টা লাগাই নাই, মই বিৰিয়ানী বনাই পেলাই পূৰা ৰেডি কৰিলোঁ। আমি খাবলৈ বহিছোঁ আৰু ৱানিয়ে আদনানে পূৰা উৎপাত কৰি আছে। আৰু আজি মৰ্ণিঙত মই জিৰা ৱাটাৰ খাই লৈছোঁ আৰু ৱানিয়াক স্কুল পঠাইছোঁ। আকৌ লগ পাম নেক্সট ব্লগত। বাই বাই।